আগষ্টত মোৰ ল'ৰা সিদ্ধাৰ্থ তাই তেওঁৰ কিবা হৈছে। তেতিয়াৰ পৰা এই দিনটো আহিলে যেন মনত ভোকে খুন্দা মাৰি থাকে। তাৰ পাছত এতিয়া আপোনাকে সৰু 22 বছৰ ইয়াত এটা চাইল্ড ভৱন দিছে। আপোনালোকে চৰকাৰৰ পৰা তেতিয়া যিখিনি পাইছিলে তাৰ পাছত এতিয়া চৰকাৰে কিবা আপোনালোকক দিছে নেকি? তাৰ পৰাতো চৰকাৰে আমাক একো দিয়া নাই বাৰু। তেতিয়া যি দিলে দিলে। আপোনাৰ ল'ৰাটোৰ নাম কি আছিলে? আমাৰ সিদ্ধাৰ্থ তাই। তাত তেতিয়া কিমান বয়স আছিলে? তেতিয়া 10 বছৰ। পঢ়িছিলে ক'ত? পঢ়িছিলে SFS ধেমাজি SFS স্কুলত ক্লাছ 4ত আছিলে। সেই দিনটো যিটো দিন 2004 অগ্নি আটাইতকৈ বেয়া এটা দিন, সেইটো আপোনাৰ অকণমান মনত আছে? মনত আছে, কেলৈ নকৰিব। সেইদিনা আমি ততেই ধৰিব নোৱাৰিলোঁ। আমিতো ঘৰৰ পৰা স্কুললৈ বুলিহে পঠিয়ালোঁ। SFS স্কুলৰ পৰা ইয়ালৈ ধেমাজি কলেজৰ পেৰেড গ্ৰাউণ্ডলৈ আহিবলৈ সিহঁতক অনুমতি দিছে বুলি সিহঁতে গ'ল স্কুলৰ পৰা। আপোনাৰ উগ্ৰপন্থীৰ আক্ৰমণে হওক বা যিকোনো আক্ৰমণত যিসকল মানে শ্বহীদ হ'ল সেইসকলৰ প্ৰতি আজি আপুনি কেনেকুৱা কি মত পোষণ কৰে? ঠিক আছে, যিবিলাক ল'ৰা এইবোৰ ঢুকাই গ'ল, এতিয়া আপোনাৰ তেওঁলোকৰ আত্মাই যেন শান্তি পাওক। যি সেইটোতো হৈছে আৰু হয় নহয়, পৃথিৱীয়ে জানে। এতিয়া তেওঁলোকৰ আত্মাই যেন শান্তি পাওক, সেয়ে এইটো কোনে পাতিছে মিটিংটো? সেইটো কোনে পাতিছিল আমিতো নাজানো নহয়। এতিয়া এনে জিলা প্ৰশাসন দেখিছে? জিলা প্ৰশাসনে পাতিছে বুলি আমি গম পাওঁ। আপোনাৰ এতিয়া আপুনি মাষ্টৰণী কৰে নে কি কৰে? মই একো নকৰোঁ। ঘৰ এতিয়া পমুৱাত আছে নে ইয়াত আছে? ধেমাজিত টাউনতে। হীৰাতো তাত এইজন নহয় জানো? তেতিয়া তাৰ বয়স কিমান আছিলে? বয়স 10 বছৰ, 10.5 বছৰ।